কৃষক বন্ধুসকল একচুৱেলি আমাৰ গুড মৰ্ণিং নাই কৃষকবিলাকৰ ৰাতি 3টাতে উঠিব লাগে আৰু গুড নাইট বুলি ক'লে কেতিয়াবা ৰাতি 9টালৈকে কাম কৰিব লাগে কৃষকৰ সেনেকুৱা অৱস্থা গম পালানে আৰু এতিয়া যিসকলে সোণৰ চামুচ মুখত জন্ম হ'ল তেওঁলোকৰ ভাল ৰাতিপুৱা শুই উঠি তেওঁলোকে নাস্তা কি কৰিব ক'ত যাব বিন্দাছ আইফোন হাতত লৈ ভাল ভাল দামী ফোন লৈ পিনি চিন্তা কৰে আমি চিন্তা কৰোঁ কি ৰাতিপুৱা হ'লে আমাৰ জলকীয়া পুলি কেইজোপা পোকে খালে কিজানি খাইছে কেইজোপা বেমাৰ লাগিলে চাবগে লাগিব যিকোনো খেতি আমাৰ কনফিউজ আমাৰ এই কৃষকবিলাকৰ মাথাত হেতু থাকে যিসকলে খেতি কৰি আছে আৰু মই যেহেতু ভোট জলকীয়া বুলি আপোনাৰ মালচিং পোৱালৈকে ভিডিঅ' দিলোঁ বাকী পুলি ৰোৱাটো দিয়া নাছিলোঁ আজি যিহেতু পুলি ৰোৱা 10 দিনমান হৈ গ'ল ভিডিঅ' বনাব পৰা নাই সৰিয়হৰ লগত লাগি আছিলোঁ তাৰপিছত আজি তাকে আহিলোঁ আপোনালোকক গ'লে আকৌ মাজলৈ এটা ভিডিঅ' দিওঁ বুলি যেহেতু এতিয়া মই মাৰি আছোঁ ইয়াত ফাংগিচাইড মানে বেমাৰৰ প্ৰতিষেধক যেহেতু মই মাৰি আছোঁ পিলানচাবা সয়েল গোল্ড আৰু লগত দিছোঁ মই পেষ্ট কিলাৰ পোকৰ দেখিবলৈ পাইছে সম্পূৰ্ণ এইটো ৰোৱা হৈ গ'ল এইপিনে কেমেৰাত দি ঘূৰাই গিলাচবিলাক এইবিলাক উঠোৱাই নাই গিলাচ পৰিয়ে আছে এই গিলাচ পৰি আছে মেইন কথাটো হ'ল কি আপোনাৰ এইটো অকণ মাৰিলোঁ কেমেৰা পাৰ্চন যদি কয় মেইন কথাটো হ'ল কি আমাৰ ভোট জলকীয়া হওক কবি হওক বেঙেনা হওক মানে ৰোৱাৰ পিছত এটা প্ৰব্লেম আহে প্ৰব্লেমটো হ'ল কি ডেম্পিং আৰু যদি ডেম্পিং বুলি ইংলিছত কৰা যায় অসমীয়াত কি হ'ব বোলে কঁকাল ভগা মানে পুলিটোহঁতৰ কঁকালটোহঁত ভাগি যায় মানে এনেকুৱা অংশতে এই পুলিটোহঁতৰ এনেকুৱা অংশতে কঁকালটো ভাগি চেৰেলা হৈ শুকায় মানে অসমীয়াত চেৰেলা বুলি কয় কিছুমানে চেৰেলা ভাগি পৰি যায় আপোনাৰ আগটো ভালে থাকে গুৰিটো ভালে থাকে মাজৰ শুকাই যায় এই বেমাৰটো কিহৰ কাৰণে হয় একচুৱেলি সেই বেমাৰটো হয় আপোনাৰ মাটি এটা বেক্টেৰিয়া ফাংগাছৰ কাৰণে বেমাৰৰ মানে বেমাৰৰ কাৰণে হয় সেই বেমাৰটোৰ কাৰণে এক নম্বৰ হয় কি কনচেপ্টটো আপোনাৰ যদি মাটিত আপোনাৰ বেমাৰ থাকে ফাংগিছ থাকে আপুনি যদি ভালকৈ আপুনি ঔষধ পাতি মাটিটো শোধন কৰি নলয় মাটিটো যদি ভালকৈ শুকুৱাই নলয় তেতিয়া এই বেমাৰটো খুবেই দেখা দিয়ে আৰু যদি দেখা দিয়ে মই যিহেতু পিলানচাবা সয়েল গোল্ডতে মোৰ নিয়ন্ত্ৰণ হৈ যায় মই পুলিবিলাক শোধন কৰি লওঁ ধুনীয়াকৈ শোধন কৰি লওঁ কাৰণে ধুনীয়াকৈ তাতে নিয়ন্ত্ৰণ হৈ যায় আৰু যিসকলৰ নিয়ন্ত্ৰণ হোৱা নাই বা জৈৱিক ঔষধ পোৱা নাই তেওঁসকলে এটা ঔষধ ব্যৱহাৰ কৰিব পাৰে এই কেপটাপ এই ঔষধটো আপোনালোকে চাই লওক কেমিকেল হয় কেপটাপ এই ঔষধটো আপোনালোকে ব্যৱহাৰ কৰিব একদম সুন্দৰ ৰিজাল্ট এইটো হ'ল টাটা কোম্পানীৰ মাল আপোনালোকে দেখুৱাই দিলোঁ এইটো টাটা কোম্পানীৰ মাল ঘণ্টা ব্যৱহাৰ কৰি চাওক না একদম 100% ৰিজাল্ট পাব ডেম্পিঙৰ কাৰণে এইটো ব্যৱহাৰ কৰা ইয়াৰ পদ্ধতিটো কি আপুনি পুলিটো কাইলৈ ৰুব বোলে আপুনি চব মালচিং পোৱা হৈ গ'ল ঘণ্টা মালচিং পোৱা হৈ গ'ল আপোনালোকৰ হৈ যোৱাৰ পিছত কি কৰিব তাৰ এদিনৰ আগত পুলিটো আপুনি ধৰক যেতিয়া চিজিল কৰি ল'ব বোলে কাইলৈ মই আজি মালচিং পাৰিম কাইলৈৰ পৰা পুলি ৰুম পুলিটো আপোনালোকে এই কেপটাছটো সম্পূৰ্ণ ভিজি যোৱাকৈ গুৰিলৈকে ভিজি যোৱাকৈ আপুনি পি পেকেটত মাৰি দিব একদম পাতে হেঁতি অকণমান কাৰাকৈ মাৰিব একো দিগদাৰ নহয় মৰাৰ পিছত সেই দিনটো থাকিবলৈ পিছদিনাখনিৰ পৰা আপুনি ডাইৰেক্ট পুলিটো ৰুই দিব ৰোৱাৰ পিছতে এবাৰ আপুনি পাতলাকৈ আকৌ গছত মাৰিব পাৰে নেমাৰিলেও তেতিয়া হৈ যায় আৰু যদি পিলানচাবা সয়েল গোল্ড থাকে তেতিয়া খালী পিলানচাবাটো আপুনি কাৰাকৈ মাৰি ল'লেও হৈ যায় মানে গছটো টাইট কৰি দিয়ে আপোনাৰ বেমাৰটো নাহে নহ'লে ডেম্পিঙত আপোনাৰ বহুত পুলি চেৰেলা হৈ শুকাই যায় সেইকাৰণে যদি আপোনালোকে যিসকলৰ জেগাত ধৰক জৈৱিক নাই কেমিকেলৰ কথা কৈ থাকে কেমিকেল ঔষধৰ দ্বাৰা কেমিকেলৰ ওপৰত ক'ব এই ডেম্পিঙৰ কাৰণে যিকোনো খেতি কবি হওক ভোট জলকীয়া হওক যিহৰ কাৰণে কেপটাছটো ব্যৱহাৰ কৰিব পাৰি কেপটাছটো কি কোম্পানী টাটা কোম্পানী কি কোম্পানী টাটা কোম্পানী যে আকৌ ফোন কৰি সুধিব নালাগে ইয়াত দিয়া জোজটো কিমান হ'ব য'ৰ পৰা কিনে তাতে সুধি ল'ব যে আকৌ ফোন কৰিব নালাগে দিয়া জোজটো কিমান হ'ব য'ৰ পৰা কিনে তাতে ভালকৈ সুধি ল'ব নহ'লে পেকেটটো পঢ়ি চাই ল'ব দেই মানে ফোন কৰি থাকিলে দিগদাৰ হয় ফোন কৰিলে গধূলি কৰিব আৰু ভোট জলকীয়া বেছি কৰা নাই এয়া দেখিছে এইকণে কৰিলোঁ 600-700মান পুলি ৰুলোঁ ভোট জলকীয়া পানী যেন ৰেট হৈছে আৰু ৰৈ থাকিলে নহ'ব মানে ঔষধ মাৰিয়ে থাকিব লাগিব ইয়াক মই এই জেওৰাতে লগাই দিওঁ এনেকৈ এই যিটো খালী পেকেট এইডোখৰলৈকে মৰা হৈ গৈছে মোৰ চাওক আপোনালোকে ডেম্পিং নাই হোৱা বৰ্তমান এইটো মই মাৰিলোঁ ন মোৰ ডেম্পিং হোৱা নাই এতিয়া মই পূৰা ঔষধ মাৰি আছোঁ এতিয়া দেখিছেনে পুলি এইটোহঁত পুলিটো দেখুৱাই দিয়ে পুলিটো দেখি লোভ নকৰিব আপোনালোকৰ যেন মুখ চুখ নেলাগে দেখিছেনে একবাৰ এটা পুলি হালধীয়া মাৰি গৈছে এইটো দেখিছেনে ৰ'দৰ প্ৰতাপত পুলিটো মোৰ ওখ হৈ গৈছিলে ৰ'দৰ প্ৰতাপত গম পালেনে এনেধৰণে আৰু যিসকলে এই ডেম্পিঙৰ কাৰণে অসুবিধা হৈ যায় তেওঁসকলৰ কাৰণে এই ভিডিঅ'টো এৰিলোঁ যিহেতু এইটো কবিত খুব হয় কবিটো ব্যৱহাৰ কৰিব পাৰে আপোনালোকে নহ'লে
জলকীয়াটো হয়েই 100% যিমান মানুহে জলকীয়া লগাইছে চবৰে হয় এই টাটা কোম্পানী কেপটাছটো ব্যৱহাৰ কৰি এটা সু ৰিজাল্ট তেওঁলোকে ল'ব পাৰিব যে কি নহওক জয় জুবিন দা জয় গান জুবিন দা আজিলৈকে ন্যায় পোৱাই নাই কৃষকসকলে কমেণ্ট এটা কৰি জনাব যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিবৰ বাবে মেইন কথাটো পাই থাকিবৰ কাৰণে আৰু ভোট জলকীয়াত যোৱাবাৰ ঘাটি খালে বহুতে এবাৰ নাই কোৱা বহুতে মই সেইকাৰণে তাককে কৈছোঁ মোৰ আম ঘাটি খালোঁ অৱস্থা বেয়া আৰু এটা কাৰণে কি মই এতিয়া ৰাতিপুৱা মাৰিছোঁ জাকেট চাকেট পিন্ধি আছোঁ জৈৱিক কৰি আছোঁ কাৰণে কোনো অসুবিধা নাই আপোনালোকে পাৰিলে যিমান পাৰে ভোট জলকীয়া জৈৱিক কৰিবলৈ চিন্তা কৰক আপোনালোকে মানে সকলো আমি কৃষকসকলে আৰু ইকনমিকটো কৃষকৰ ইকনমিক বহুত বেয়া অসমত যিমান কৃষকে খেতি কৰিছে ইমানটো লাভ হোৱা নাই কৃষকসকলৰ ধৰক ঘৰতে হাজিৰা কৰি থকাৰ আগতে হৈছে যিসকলে কৰি আছে নিশ্চয় বুজি পাইছে যে কি নহওক পৰৱৰ্তী অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সুন্দৰকৈ আৰু সিমানে ক'লোঁ ভিডিঅ' ৰাতিপুৱাই উঠালোঁ জয় হিন্দ জয় কিষাণ নমস্কাৰ ঘণ্টা